ইয়াত এটা কথা চাওক আপোনালোকে, ইয়াত যিসকল লোক আজি ইয়াত বসবাস কৰি আছিলে, এই লোকসকল প্ৰায় 40-50 বছৰ 60 বছৰ 70 বছৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে। আৰু এই লোকসকল প্ৰকৃত ভাৰতীয় লোক আৰু এই লোকসকল গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোক। এই লোকসকল ইয়াত আহি বহিছে। চৰকাৰ এখন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক চৰকাৰৰ প্ৰথম দায়িত্ব হৈছে জনসাধাৰণৰ অন্ন বস্ত্ৰ আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া, যিটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। যিটো কৰিব নোৱাৰি পেলাই তেখেতে এই লোকসকলক যিটো সময়ত PM-JOYৰ ঘৰ দিছে বা অন্যান্য চৰকাৰী সা সুবিধা দিছে, পকী ৰাস্তা বনাই দিছে, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিছে, তেওঁলোকে তেতিয়া এই কথাটো চিন্তা কৰিব লাগিছিল যে VGRত যে এই লোকসকল বহি আছে, এই লোকসকল VGRত কেনেকে বহি আছে, এই লোকসকলক তেতিয়া আলোচনাৰ মাজেৰে তেওঁলোক কৰবাত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল, ব্যৱস্থা কৰি পেলাই এই ঘৰখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে। কিন্তু চৰকাৰে সেইবিলাক নকৰি কেৱল ৰাজনৈতিকভাৱে যিখিনি তাত আপোনাৰ চৰকাৰী বাসগৃহ দিয়া হৈছে বা চৰকাৰী সা সুবিধা দিয়া হৈছে, কেৱল ৰাজনীতিকৰণ কৰি পেলাই দি পেলাই এই লোকসকলক ভোট লৈ পেলাই কোনোবাই বিগত সময়ত চৰকাৰ কৰিছে, বৰ্তমান সময়ত বিজেপি এই লোকসকলক ভয় দেখুৱাই পেলাই চৰকাৰ গঠন কৰাৰ পিছত পুনৰ চৰকাৰ গঠন কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰি আহি আছে। মুঠৰ কথা হৈছে এই লোকসকল সহজ সৰল লোক, আৰু এই লোকসকলে বিগত 80-79 বছৰে এই লোকসকল কেৱল ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আহিছে। এই লোকসকল বিগত সময়ত কংগ্ৰেছ দলে আপোনাৰ 60 বছৰতকৈ অধিক কাল ইয়াত অসমত ৰাজত্ব কৰিলে, অসমত চৰকাৰ থাকিলে, তেখেতসকলে এই লোকসকলক কেৱল ভোট লৈ পেলাই চৰকাৰ চলালে, কিন্তু এই লোকসকলৰ কাৰণে একো নকৰিলে। বৰ্তমান AJP গভৰ্ণমেণ্টেও কৈছে AJP গভৰ্ণমেণ্টে একো কৰা নাছিলে। বৰ্তমান বিজেপি গভৰ্ণমেণ্টে এই লোকসকলক শেষ কৰি দিয়াৰ কাৰণে এক ষড়যন্ত্ৰ ৰচনা কৰিছে, যিটো অতিকৈ দুৰ্ভাগ্যজনক। আমি নিন্দা কৰিছো, গৰিহণা দিছো, আৰু এইবিলাক বন্ধ কৰি সাংবিধানিক অধিকাৰ আমাৰ এই লোকসকলৰ আজি যে চৰকাৰী মাটিত PGRত বহিছে বা চৰকাৰী মাটিত বহিছে, কিহৰ কাৰণে বহিছে এইটো কিন্তু অনুধাৱন কৰা উচিত। আজি জানে আপোনালোকে গৰাখহনীয়াত অসমত বিগত 50 বছৰে 30 লাখতকৈও অধিক মানুহ কিন্তু আপোনাৰ বানত ক্ষতিগ্ৰস্ত হৈছে। 7 কিমান হেক্টৰ মাটি ব্ৰহ্মপুত্ৰ নদীত জাগ হৈছে। এই লোকসকল ক'ত আছে? অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত তথ্য আছেনে? তেওঁতো জনাৰ দৰকাৰ আছিলে যে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকল ক'ত গৈ বহিছে। আজি কৰবাত তেওঁলোকে ক্ষতিগ্ৰস্ত হৈ কৰবাত আহি যিটো চৰকাৰে কৰিব লাগিছিলে কৰিব পৰা নাই, তেখেতসকলে নিজে আহি বহিছে, আৰু সেই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি এই লোকসকলৰ ওপৰত পুনৰ বুলডোজাৰ চলাই দিছে। কিন্তু বুলডোজাৰ কেতিয়াও কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে। আৰু মই পুনৰ ক'ব বিচাৰিছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কৰি আছে, কোলা চিহাইৰে লিখা থাকিব যে তেওঁ অসমীয়া জাতি ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আছে। এদিন যে অসমীয়া জাতিটো ধ্বংস হৈ যাব, সেই কথাটো এদিন আজি অসমৰ একাংশ জনসাধাৰণে বুজি পোৱা নাই, একাংশ নাগৰিকে বুজি পোৱা নাই, কিন্তু এদিন বুজি পাব। আপোনালোকে জানে এই মুছলমানসকলৰ অত্যাচাৰ কৰি থাকোঁতে কিন্তু আপোনাৰ অন্যান্য জাতিৰ যি জনগোষ্ঠীৰ লোক আছে, কিন্তু আপোনাৰ কাৰ অধীনত আনি পেলাই 14 চনলৈকে যিমান হিন্দু বাংলাদেশী আছে বা বাকীসকল আছে, তেওঁলোকক কিন্তু ইয়াত ৰঙা দলিচা পাৰি দিলে। এইটো কেনেকুৱা ধৰণৰ কথা? আজি যিবিলাক জাতীয় সংগঠন আছে, সেই জাতীয় সংগঠন নিমাত কিয়? আজি এই লোকসকল কিয় অসমৰ নাগৰিক নহয় নেকি? জাতীয় সংগঠনসমূহ কিয় মাত মাতা নাই? আজি কেৱল আমচুৱে কিয় মাত মাতিব লগা হৈছে? মই এটা কথা আহ্বান জনাইছো জাতীয় সংগঠনসমূহক, অসমৰ ৰাইজক আহ্বান জনাইছো, আপোনালোকে মুখ্যমন্ত্ৰী যি ষড়যন্ত্ৰ ৰচনা কৰি আছে, সেই ষড়যন্ত্ৰত আপোনালোকে ভৰি নিদিব। এদিন না এদিন ইয়াৰ ফল কিন্তু আমি সবেই ভোগ কৰিব লাগিব। কেৱল এই মুছলমান লোকসকল নহয়, অসমত বসবাস কৰি থকা 4.5 কোটি মানুহে কিন্তু ইয়াৰ ফল ভোগ কৰিব লাগিব, সেইটো নিশ্চিত।